ওম শান্তি। শ্ৰীকৃষ্ণই অৰ্জুনক 3 প্ৰকাৰৰ মানুহৰ পৰা নিজকে ত্যাগ কৰাৰ কথা কৈছিল। তাৰ এবিধ হৈছে যিয়ে আপোনাক মানসিকভাৱে অনৰ্গল টৰ্চাৰ কৰি আছে, বা কোনোবা যদি আপোনাৰ বাবে মানসিক অশান্তিৰ কাৰণ হৈ পৰিছে, তেন্তে যদি কোনোবাই আপোনাক আপোনাৰ মানসিক সুখ শান্তি হৰণ কৰিছে, বা কাৰোবাৰ কৰ্ম কথা কাণ্ডই ব্যৱহাৰ বা কাৰোবাৰ ঘটনাই আপোনাক যদি মানসিকভাৱে আপোনাৰ সুখ শান্তি হৰণ কৰিছে, তেনে ব্যক্তিক বা পৰিস্থিতিক আপুনি ত্যাগ কৰাটো খুবেই বেছি প্ৰয়োজন। এতিয়া ত্যাগৰ ডেফিনেশ্যন কি, ত্যাগৰ সংজ্ঞা কি? প্ৰথম কথা হৈছে ত্যাগ মানে কাকো এৰি থৈ পলাবলৈ দিয়া নাই ইয়াৰ পৰা। কাৰণ আজি পৃথিৱীত যদি সকলোৱে সকলোকে ত্যাগ কৰিলেহেঁতেন, ইয়াতে আমাৰ সন্ন্যাসীৰ বৈৰাগ্যৰ সংখ্যা বাঢ়ি গ'লহেঁতেন। ত্যাগ মানে কি? যোন যেনেকৈ যি স্থিতিত থাকক নাথাকক কিয়, মই মোৰ মন মগজুৰ পৰা তেওঁৰ পৰা নিজকে অকলশৰীয়াকৈ ৰখা আৰু ডিটেচ হৈ থকাটো। তেওঁৰ কুকৰ্মই তেওঁৰ স্বভাৱ চৰিত্ৰই যেন মোৰ আত্মাত প্ৰভাৱান্বিত কৰিব নোৱাৰে, তাৰ কাৰণে নিজকে সেই ব্যক্তিয়ে হওক পৰিস্থিতিয়ে হওক বা যেনেকুৱাই যি স্থিতি নহওক কিয় তাৰ পৰা নিজকে অলপ অকলশৰীয়া কৰি ৰখাটোৱেই হৈছে ত্যাগ। ওম শান্তি।